আমাৰ সন্তানবিলাকে ক'ব নেকি যে এই উপদেশখিনি দিলে বোলে তোমালোকেনো কি কৰিলা? তেওঁলোকে এই কথা বাৰে প্ৰতি কয়, পিতৃসকলক কয়, মাতৃসকলক কয়, তোমালোকেনো কেলে ভাল নহ'লা? আমি ভাল নহ'লোঁ, আমি সেইটো সময়ত পৰিৱেশ নাপাইছিলোঁ। আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি চাকিৰ পোহৰত পঢ়িছিলোঁ, এতিয়াতো কাৰেণ্টত পঢ়ে, লাইটত পঢ়ে। আমি খোজকাঢ়ি বহু দূৰ গতি কৰিছিলোঁ, এতিয়াতো গাড়ীত যায়। আমাৰ দিনত মোবাইল নাছিলে, পৃথিৱীৰ 10টা কথা জানিব পৰা, নহয়নে বাপ? আমাৰ ভাগৱতখন আমি শুদ্ধভাৱে আবিধানিকভাৱে চাব পৰা ব্যৱস্থা নাছিল, ক খ কেইটা মাত্ৰ শিকিছোঁ। গতিকে আমি নাজানিলোঁ বোপাইহঁত, তোমালোকে এতিয়া বুজি পোৱা হৈছা। তোমালোকে ক'বা নেকি যে আমাৰ নিচিনা আমাক তোমালোকে উদাহৰণ দি ক'বা নেকি? আমি তোমালোকক কৈছোঁ যে তোমালোকে জানিলা, বুজিলা, পৃথিৱীখন আগবাঢ়ি গৈছে। আদিম যুগত মনুষ্যই গছৰ বাকলি পিন্ধিছিলে, গছৰ শুঙত বাস কৰিছিলে, এতিয়া আমি গছৰ শুঙত বাস কৰিম নেকি? আমি জীৱনে জীৱনে জনমে জনমে আমি কি কৰিছোঁ? আগবাঢ়ি গৈ আছোঁ। প্ৰত্যেকজন শিশুসকলে বা কন্যাসকলে এই কথাটো বুজা দৰকাৰ যে মোৰ পিতৃয়ে যিটো কাম কৰিব নোৱাৰিলে মই সেইখিনি কাম কৰিব লাগিব। কশিপুৰ অসুৰ আছিল, পলালে ক'ব নেকি যে মোৰ পিতৃ অসুৰ আছিলে, মই হ'ম? গতিকে এই যে সন্তানবিলাকক আমি আমাৰ জগতলৈ, আমাৰ এই নামঘৰখন পৰিচালনা কৰিবৰ কাৰণে, এজন এজন সৎপুৰুষ নমাই আনিবৰ কাৰণে আমি কিন্তু ভাগৱতৰ মাধ্যমেদি এই কথাখিনি শিকিবই লাগিব, জানিবই লাগিব। এই কথাখিনি কিন্তু ভাগৱতত আছে। ধ্ৰুৱৰ কথা আছে, শ্ৰৱণ কুমাৰৰ কথা আছে। পৰিৱেশ লাগিব, পৰিৱেশ লাগিব। এই পৰিৱেশটো কেনেধৰণৰ? শ্ৰৱণ কুমাৰে যেতিয়া নিজৰ পিতৃ মাতৃক বুকি লৈ ফুৰিছিল, যেতিয়া বুকি লৈ গৈছিল, এখন অৰণ্যত সোমালে, ভাগৰ লাগিলে, এটা পৰিত্যক্ত ঘৰ, আৰু পৰিত্যক্ত ঘৰটোতে মাক দেউতাকক নমালে আৰু লগে লগে তেওঁ অকণমান জিৰালে, চিলমিলকৈ টোপনি গৈছিল মাত্ৰ। তেনেকুৱাতে তেওঁৰ মনলৈ এটা ভাৱনা আহিল যে মোৰ জীৱনটো কিয় মই বৃথা কৰিছোঁ? এই পিতৃ মাতৃহালে নিজৰ কৰ্মৰ ফলত অন্ধ হ'ল। আপোনালোকে জানেনে শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃ কিয় অন্ধ হ'ল? মই ডাঙৰ এটা তত্ত্ব কৈছোঁ। ত্ৰিজেতা নামৰ এজন ঋষি আছিল, পৰম সিদ্ধ পুৰুষ। এদিন শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃৰ গৃহত আশ্ৰমত প্ৰৱেশ কৰিছিল, আৰু সেই ত্ৰিজেতা ঋষিয়ে বহু তীৰ্থ ভ্ৰমণ কৰি থকাৰ কাৰণে ভৰিকেইটা খোজ কাঢ়োঁতে কাঢ়োঁতে গেলি গৈছিল, আৰু সেই শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃয়ে চৰণ সেৱা কৰিছিল। মনত ৰাখিব, আপোনালোকে ভকতক চৰণ ধুৱাই চৰণ সেৱা কৰে, যদি তাৰ তত্ত্বটো যদি বুজি নাপায় হিতে বিপৰীত ৰূপ ল'ব। আমাৰ ভকতসকলে এটা বৰ সাংঘাতিক আশীৰ্বাদ দিয়ে, বোলে যি মনে সেৱা ধৰিছে সেৱাৰ সম্পূৰ্ণ ফলৱতী হওক। নহয়নে বাৰু? কয়নে? যি মনে সেৱা ধৰিছে সেৱাৰ সম্পূৰ্ণ ফলৱতী হওক। নক'লে তুমি যি মনে ভাবিছা। সেই ত্ৰিজেতা ঋষিক যেতিয়া চৰণ সেৱা কৰিছিল, তেতিয়া ত্ৰিজেতা ঋষিৰ ভৰিকেইটা এনেধৰণে গেলি গৈছিল, আৰু শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃয়ে সেৱা কৰোঁতে চকুকেইটা মুদি দিছিল, মানে ইমানেই বিভৎস ভৰি। আৰু ত্ৰিজেতা ঋষি যিটো কয় সেইটোৱে হয়, যে তোমালোকৰ কল্যাণ হওক, তোমালোকে যি মনত ভাবি পেলাই সেৱা কৰিছা তাকেই হওক। অন্ধ হৈ থাকিলে, লগে লগে এতিয়া চকুৱে নেদেখা হৈ গ'ল। মনত ভাবি লৈছিলে, ঘিণ কৰিছিলে। এই কথাটো পুত্ৰ শ্ৰৱণ কুমাৰক এদিন কৈছিল যে বোপাই, আমাৰ কৰ্ম, আমাৰ জ্ঞানৰ মাধ্যমেদি আমি অন্ধ হৈছোঁ। কিন্তু শ্ৰৱণ কুমাৰে পিতৃ মাতৃৰ পবিত্ৰ উৰু আৰু পবিত্ৰ গৰ্ভৰ পৰা অহাৰ কাৰণে তেওঁ পিতৃ মাতৃক সেৱা সৎকাৰ কৰি আছে। আৰু এনেধৰণে গৈ গৈ এদিন হাবিত এটা পৰিত্যক্ত ঘৰত জিৰণি লৈছিল। চিলমিল টোপনি আহোঁতে মনলৈ ভাৱনা আহিল যে মোৰ জীৱনটো কিয় বৃথা কৰিছোঁ? তেওঁলোকে কৰ্মৰ ফলত আজি এনেকুৱা হৈছে, আৰু তেওঁলোকক বুকি 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 মোৰতো এটা জীৱন আছে, মইতো সংসাৰ পাতিব লাগে, মইতো আনন্দ আছে, মইতো পৃথিৱীলৈ অহা মোৰ সাৰ্থকতা হ'ব লাগে। তাতে পিতৃ মাতৃক এৰিলে, লৰ মাৰিলে। নাই, আৰু এই পিতৃ মাতৃক মই আৰু কেতিয়াও এনেধৰণে বুকি লৈ নাযাওঁ। পিতৃ মাতৃক ক'লে তোমালোকে কেনেধৰণে খোৱা, মোৰো এটা নিজৰ জীৱন আছে। এইটো গুচি আহি এখন আশ্ৰম পালে। আশ্ৰমত প্ৰৱেশ কৰিলে, পিয়াহ লাগিছে। আশ্ৰমত সোমোৱাৰ লগে লগে আশ্ৰমৰ ভকতসকলে কোনোবাই খৰি আনিছে, কোনোবাই যজ্ঞৰ কাৰণে যোগাৰ কৰিছে, গুৰুসকলে ঈশ্বৰ সাধনা কৰিছে, তাতে বহি আছে। খন্তেক বহাৰ পাছত তেওঁৰ মনলৈ আকৌ ভাৱনা ঘূৰি আহিল, তেওঁলোকৰ পৰিৱেশ দেখি, যে মই কি কৰিলোঁ? সেই অন্ধ পিতৃ মাতৃহালক এনেকুৱা জৰাজীৰ্ণ গড়ত এৰি থৈ গুচি আহিলোঁ। কি খাব, কি পাব? কেনিও যাব নোৱাৰে।
আকৌ লৰ মাৰিলে আকৌ লৰ মাৰি পিতৃ মাতৃৰ ওচৰ পালেগৈ বৰ গুৰুত্বপূৰ্ণ কথা কৈছোঁ দেই আপোনালোকে ধ্যান দিব আকৌ পিতৃ মাতৃৰ ওচৰত গৈ বহিলে মেলিলে আকৌ তেওঁ মনলৈ সেই ভাৱনা আহিলে আকৌ এৰি থৈ আহিলে আহি পেলাই আকৌ আশ্ৰম পালেহি গুৰুজনে দেখিছে তেওঁ গৈছে আহিছে কি হৈছে আৰু তেওঁৰ ওচৰত আহি পেলাই সুধিলে বোপা কি অসুবিধা হৈছে তুমি কোৱাচোন বোলে এই গুৰুদেৱ মই আমুক শ্ৰৱণ কুমাৰ মোৰ পিতৃ মাতৃ অন্ধ আৰু মই সেই পৰিত্যক্ত ঘৰটোত যোৱাৰ লগে লগে মোৰ বিষয় বাসনা আহে মোৰ নিজৰ সংসাৰখনৰ কথা মনলৈ আহে তেতিয়া সেই গুৰুদেৱে ক'লে তুমি ইয়াতে বহা আৰু এই আশ্ৰমত প্ৰৱেশ কৰাৰ লগে লগে পুনৰ মোৰ আকৌ সেই কথাখিনি সলনি হৈ যায় মই এই কাৰণে ক'বলৈ কৈছোঁ যে পৰিৱেশ তেতিয়া সেই গুৰুদেৱে তেওঁ শিষ্যৰ জৰিয়তে সেই অন্ধ পিতৃ মাতৃক সেই পৰিত্যক্ত ঘৰটোৰ পৰা লৈ আহিল আশ্ৰমলৈ আৰু সেই শ্ৰৱণ কুমাৰক সেই পৰিত্যক্ত ঘৰটোলৈ যাবলৈ নিদিলে কিয় পৰিত্যক্ত ঘৰটোত যাওঁতে শ্ৰৱণ কুমাৰৰ মনৰ স্থিতি সলনি হৈছিল অৰ্থাৎ সেই পৰিত্যক্ত ঘৰটোত এহাল দম্পতীয়ে বাস কৰিছিল যিহাল দম্পতীয়ে কোনো কাৰণতে কোনো দিনেই জগতৰ কল্যাণৰ কথা চিন্তা কৰা নাছিল কেৱল ব্যক্তিগত নিজে খাব লাগে নিজে ঘটিব লাগে অসৎ উপায়েৰে ধন টকা পইচা গোটাই কেনেকৈ মই নিজে ধনী হওঁ নিজে খাওঁ এনেধৰণে থাকোঁতে থাকোঁতে এদিন তেওঁলোকে সতি সন্তান জন্ম নহয় তাতে মৰি গ'ল কিন্তু ঘৰটো থাকি গ'ল তেওঁলোকৰ মনৰ ভাৱৰ দ্বাৰা যিটো পঞ্জীভূত চিন্তা ভাৱনা সেই পৰিত্যক্ত ঘৰটোত পঞ্জীভূত হৈ আছে গতিকে আমি যে কওঁ যে গাঁওখনৰ পৰিৱেশটো ঠিক কৰিব লাগে পৰিৱেশৰ দাস আমি এখন এখন গাঁৱত এটি নামঘৰ কিয় প্ৰয়োজন এই নামঘৰটোৱে সমস্ত গাঁওখনৰ পৰিৱেশটো নিকা কৰি ৰাখে ৰাতিপুৱা সন্ধিয়া হ'লে দবা মাত ৰাতিপুৱা গধূলি ধূপৰ গন্ধ বৈষ্ণৱ বেশেৰে নামঘৰলৈ অহা যোৱা প্ৰত্যেক ঘৰৰ শিশুসকলে বোৱাৰীসকলে সেই কাৰ্যত দেখিছে বছৰেকত যিকেইটা অনুষ্ঠান পাতিব লাগে তালৈ আহোঁ গুৰু ভকতক সেৱা কৰোঁ এই পৰিৱেশে আমাক কি কৰে এখন নিৰ্মল হৃদয়লৈ ৰূপান্তৰিত কৰে সেই শ্ৰৱণ কুমাৰে সেই পৰিত্যক্ত ঘৰটোত যোৱাৰ লগে লগে তেওঁ বিষয় বাসনাৰ কথা মনলৈ আহে ব্যক্তিকেন্দ্ৰিক কথাবিলাক মনলৈ আহে আৰু আশ্ৰমলৈ অহাৰ লগে লগে তেওঁ পৰিৱেশ সলনি হৈ যায় সেইকাৰণে আমাক ভাগৱতে কৈছে যে এই জগতত মায়া তৰিবৰ কাৰণে এই জগতত তুমি নিৰ্মল চৰিত্ৰ বা নিৰ্মল হৃদয় কৰিবৰ কাৰণে সাধু সংগতকৈ আৰু শ্ৰেষ্ঠ একো বস্তু নাই নামঘৰলৈ অহাৰ লগে লগে আমাৰ মন পবিত্ৰ হৈ যায় যিমান ঘৰত লাগিলেও ভাগিলেও নহয়নে বাৰু বাপ আকৌ নামঘৰৰ পৰা ওলোৱাৰ লগে লগে আমাৰ কি হয় সেই মায়াখনে আকৌ আমাক এনেকুৱাকৈ হেঁচি ধৰে গালো বালো লাকে তিতাল সেইকাৰণে আমাক কৈছে যে সাধুসকলৰ সংগ কোনো কাৰণতে নেৰিবা আৰু সাধুৰ সংগত থাকিলে তোমাৰ এনেকুৱা জগতৰ কল্যাণ হ'ব তাৰ প্ৰমাণ দিছে ভাগৱতত প্ৰমাণ দিছে কি প্ৰমাণ দিছে ইয়াত আছে অজামিল উপাখ্যানৰ কাহিনী আছে পাইছে অজামিল মহাপাতকী আপোনালোকে পাইছে অজামিলৰ নিচিনা মহাপাতকী এই জগতত নাছিল কিন্তু অজামিল বৈকুণ্ঠগামী হ'ল তেতিয়া অজামিলে যদি পাপ কৰি যদি নাৰায়ণ নামটো লওঁতে যদি বৈকুণ্ঠগামী হয় আমি দিনে ৰাতি 7 দিন 7 ৰাতি দেখোন গোটেই ভগৱানৰ নামকে লৈছোঁ আমাৰ তেতিয়াহ'লে গতি কিয় হোৱা নাই গণ্ডগোলটো ক'ত আমি গণ্ডগোলবোৰ উলিয়াব লাগে তাৰ টাৰ্ণিং পইণ্টবিলাক উলিয়াব লাগে ভাগৱতে কৈছে অন্তিম সময়ত যদি নাৰায়ণৰ নামটো উচ্চাৰণ কৰা তেতিয়াহ'লে তুমি গতি পাবা এতিয়া অন্তিম সময়ত নাৰায়ণ নামটো ল'বৰ কাৰণে আমি যেনিবা আখৰা কৰিছোঁ কিন্তু নাহে যে কিয় নাহে ইয়াৰো এক তত্ত্ব নথকা নহয় কিয় অজামিলে নাৰায়ণ নামটো ৰাখিবলৈ মন গ'ল তেওঁ মহাপাপী হোৱাৰ পাছত 9টি সন্তান বেলেগ বেলেগ নাম কৰিলে কিন্তু 10 নম্বৰ সন্তানটো নাৰায়ণ নামটো দিবলৈ তেওঁ ক'ৰ পৰা প্ৰেৰণা পালে এই কথাটো কিন্তু আমি জানিব লাগিব অজামিল শ্ৰৱণ কুমাৰৰ নিচিনাকৈ এজন সিদ্ধপুৰুষ আছিল ব্ৰাহ্মণ আছিল তেওঁৰ পিতৃ মাতৃও অন্ধ আছিল আৰু পিতৃ মাতৃ অন্ধ লৈ তেওঁ এনেকুৱাকৈ সাধনা কৰিছে ইতিমধ্যে তেওঁ ভক্তিত সন্তুষ্ট হৈছে পিতৃভক্তিত কিন্তু দেৱৰ্ষি নাৰদক প্ৰভু ভগৱন্তই কৈছে যে মোৰ নামৰ মহিমা প্ৰকাশ কৰিব লাগে তুমি মৰ্ত্যত যোৱা আৰু আমাৰ মৰ্ত্যত আহি এনেকুৱা কিছুমান লোকক বাছি লয় যাৰ দ্বাৰা জগতত নামৰ সাধনা নামৰ প্ৰভাৱ নামৰ মহিমা প্ৰকাশ কৰা হয় আৰু লগে লগে দেৱৰ্ষি আহিয়ে দেখিলে যে অজামিলৰ দেখোন ভক্তিত ইতিমধ্যে তেওঁ স্বৰ্গগামী হ'ব দেৱত্বলৈ ৰূপান্তৰিত হ'ব নহয় তেওঁ দেৱত্বলৈ নহয় তেওঁ বৈকুণ্ঠলৈ পঠাব লাগিব মই আৰু পৰীক্ষা কৰিব লাগিব লগে লগে দেৱৰ্ষি নাৰদে স্বৰ্গৰ ইন্দ্ৰক গৈ ক'লেগৈ হেৰা ইন্দ্ৰ তোমাৰ অমৰাপতি সিংহাসন অলপতে যাব বোলে কেনেকৈ হৌৱা মৰ্ত্যলৈ চোৱা অজামিলে পিতৃভক্তি কৰি ইতিমধ্যে তেওঁ দেৱত্ব গ্ৰহণ কৰিব তুমি তেওঁ ভক্তি ভস্ত কৰা
আমাৰো ভক্তি ভস্ত হয় দেই বাপসকল। দুদিনমান ঈশ্বৰ ঘৰলৈ আহিবলৈ মন যায়। চাবচোন হৰণ ভজন লোৱাৰ পাছত কেইদিনমান ভকত হোৱাৰ পাছত কি চাবা, তাৰপিছত লাহে লাহে তাৰ ভল্টেজ কমি যায় আৰু নে। যেতিয়া গুৰু ঘৰলৈ গ'ল, হৰণ ভজন লৈ আহিলে বা দুজনক সেৱা সৎকাৰ কৰি খোৱালে, কেইদিনমান খুব ভাল আৰু একদম তই থাক মই যাওঁ, একদম তেওঁতকৈ নাই, তাৰপিছত লাহে 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 কমি যায়। এইটো ভক্তিৰ প্ৰতিবন্ধক আছে, নহয়নে বাৰু? গতিকে দেৱকী নাৰদে যেতিয়া স্বৰ্গৰ ইন্দ্ৰক ক'লেগৈ, ইন্দ্ৰই লগে লগে আৰু তেওঁতো সদায় সিংহাসনৰ প্ৰতি ভয় থাকেই কোনোবাই কাহিনীয়ে বুলি, লগে লগে উৰ্বশী মেনকা পঠাই দিলে। স্থানে স্থানে তেওঁলোকে বেশ্যালৈ পাতি অজামিল যেতিয়া খৰি লুৰিবলৈ গ'ল, সেই বেশ্যাত পতিত গ'ল, লগে লগে অজামিলক লক্ষ্যভ্ৰষ্ট কৰাই দিলে। আৰু এই পিতৃ মাতৃসকলক নাৰদে ছদ্মবেশত আহি ক'লে যে তোমাৰ সন্তান ইতিমধ্যে বেশ্যাত পতিত গ'ল, তেওঁ তাতেই গৃহবাস পাতিলে, তোমালোকক আৰু চাবলৈ নাহে, যোৱা। আৰু সেই পিতৃ মাতৃয়ে পুত্ৰৰ এনে কাৰ্যত দুখ কৰি তেওঁলোকে গুচি গ'ল। অৰ্থাৎ দেৱৰ্ষি নাৰদে সন্মুখত তেওঁলোকক কৃপা কৰিলে, তেওঁলোকক মুক্তি দিলে, গতি দিলে, কিন্তু অজামিল ৰৈ গ'ল জগতৰ কল্যাণৰ কাৰণে, পৰীক্ষাৰ কাৰণে। যাৰ নাম আজি ভগৱন্তৰ নাম ল'লে আমি অজামিলৰ নাম ল'ব লাগে, অজামিলৰ নাম নল'লে নামৰ মহিমা প্ৰকাশ নাপায়। অজামিল মহাপাতকী হৈ উতৰিব পৰা হ'ল। কেনেকৈ? 9টি সন্তান জন্ম দিয়াৰ পাছত অজামিল মহাপাতকী বুলি সমস্তজনে জানে। এদিন অজামিলৰ ঘৰৰ আগে যে এজন সাধু গৈছিল, অজামিলে ভাবিছে মোৰ ঘৰলৈতো কোনো সাধু লোক নাহে, মই মহাপাতকী, বেশ্যাত লিপ্ত, বেশ্যা কৰ্মত মই কৰ্ম কৰি খাওঁ। তথাপিতো এদিন তেওঁৰ মন গ'ল সেই সাধুজনক মাতিবলৈ, হেৰা সাধু। নাই, সাধুৱে ঘূৰি নাচায়। দুবাৰ তিনিবাৰ চিঞৰিলে, হেৰা সাধু। এবাৰ ঘূৰি চালে, হয় মই মাতিছোঁ, আহকচোন অকণমান আমাৰ গৃহলৈ। আমি মাতোনে বাৰু কেতিয়াবা ৰাস্তাইদি যোৱা সাধু এজনক, বাপ বৈষ্ণৱ এপাক সোমাই যাওকচোন, চাহ অকণমান খাই যাওকচোন, আহিলেও বেয়াহে পাওঁ, এজন আহিলে আৰু। সাধুসকল চলন্ত নামঘৰ। এই নামঘৰ ভাগ আমাৰ গৃহলৈ লৈ যাব পাৰোঁ। কেনেকৈ? এই নামঘৰত যিসকল ভকত বৈষ্ণৱে সেৱা সৎকাৰ কৰি ধন্য হৈ আছে, তেওঁলোকে যদি আমাৰ গৃহলৈ গৈ তেওঁলোকক যদি আমি সেৱা কৰি দিওঁ, তেন্তে কি হ'ব? সেই গৃহস্থ ঘৰ নামঘৰত সেৱা কৰাৰ দৰে উন্নতি হৈ যাব। তাৰ প্ৰমাণ ভাগৱতে কৈছে নেকি? কৈছে। গ্ৰাহ গজেন্দ্ৰৰ কথাৰ মাধ্যমেদি আমাক কৈছে। গজেন্দ্ৰক যেতিয়া গ্ৰাহে ধৰিছিল, গজেন্দ্ৰহে প্ৰাৰ্থনা কৰিছিল, স্তুতি কৰিছিল, কিন্তু ভগৱন্তই সেই কাক মুক্তি দিলে? গ্ৰাহক মুক্তি দিলে। প্ৰথমতে যদি ভগৱন্তক ভঞ্জনা কৰা সেই বৈষ্ণৱজনৰ চৰণত ধৰি যদি আপুনি সেৱা কৰে, আজি এই অনুষ্ঠানত যদি কোনো লোকে যদি ৰন্ধনশালত থাকি শ্ৰৱণ কৰিব পৰা নাই, তেওঁ যে ভকতক সেৱা কৰিছে তাৰ কিন্তু মুক্তি পাব, তেওঁ আগত পাব, আপোনাৰ মুক্তি আগত পাব। এইটো ভাগৱতে কৈছে। গ্ৰাহ মুক্তি হৈ গ'ল, প্ৰথম হৈছে, তাৰ পাছতহে গজেন্দ্ৰ। প্ৰথম গ্ৰাহৰ মুখখন কাটিছে। অৰ্থাৎ সেই পৰম্পৰাৰ পৰা আমি ভকতক সেৱা কৰোঁ। যিজন ভকত বৈষ্ণৱে নামৰ সাধনা কৰি আছে, যিজন বৈষ্ণৱে ৰাতি দিন যিখন হাতেৰে নাম জপি আছে, সেইজন ভকতে যদি কেনেবাকৈ শিৰত যদি থৈ পেলাই কল্যাণ হওক বুলি কয়, মই নামঘৰলৈ নগ'লেও হ'ব। আৰু সেই অৰ্থে আমি সাধুসকলক গুৰু মানি, ভকত মানি আমি আসনে ভূষণে সেৱাই পথ প্ৰসালন কৰি আমি গৃহস্থত ঘৰত সেৱা সৎকাৰ কৰোঁ, যিহেতুকে ভকতসকল সাধুসকল চলন্ত নামঘৰ। আৰু সেই উদ্দেশ্য থাকি অজামিলে চোতালত বহি আছিল, সাধুজন গ'ল আৰু সাধুজনক মাতিলে, সাধুজনে ঘূৰি চালে, বোলে আহক। মাতিলে যাব লাগে। সাধুসকলৰ উদ্দেশ্য হ'ল পাপীক নিস্তাৰ কৰা। কৃপালু শংকৰ গুৰুজনাই তীৰ্থ ভ্ৰমণ কৰি গংগাক পবিত্ৰ কৰিছিল। যেতিয়া ভগীৰথে গংগাক নমাই আনিছিল, তেতিয়া গংগাই এটা কথা সুধিছিল, হেৰা ভগীৰথ, তোমাৰ মিনতিত সন্তুষ্ট হৈ মই যাম বাৰু, কিন্তু তোমাৰ সেই 60,000 পাপী পিতৃসকলক মই পুণ্য কৰিমগৈ, কিন্তু তেওঁলোকৰ পাপবিলাকতো মোৰ গাত লাগিব, মই কেনেকৈ শুদ্ধ হ'ম? তেতিয়া ভগীৰথে কৈছিল যে বৈষ্ণৱসকল, ভকতসকলে তোমাৰ শুদ্ধ কৰিব। সেইকাৰণে যেতিয়া কৃপালু শংকৰ গুৰুজনে তীৰ্থ ভ্ৰমণ কৰিছিল, গংগা মূৰ্তিমন্ত্ৰ হৈ শংকৰ গুৰুজনক সেৱা কৰিছিল। ভকতসকলে তীৰ্থ দৰ্শন কৰিবলৈ যায়, আচলতে ভকতসকল নহয়, ভকতসকলে তীৰ্থবিলাক পবিত্ৰ কৰে। ওলোটা, ভাগৱতৰ কথাবিলাক অকণমান ওলোটা। তীৰ্থৰ পৰা ভকতৰ কোনো লাভ নহয়, কিন্তু লাভ হয় তীৰ্থবিলাক। ভকত বৈষ্ণৱবিলাক ঘূৰি ফুৰে। সেইকাৰণে নাৰদক কৈছে, হেৰা দেৱৰ্ষি, তুমি এই দ্বাৰকাৰ সমৃদ্ধি চাই চাই কি কৰিছা? যোৱা, তুমি মোৰ নাম ধৰ্ম প্ৰচাৰ কৰা, জগতত পৰ্যটন কৰি থকা। যিসকল সাধু ভকত তেওঁলোকে নিজৰ ঘৰতে বহি থাকিলে নহ'ব, জগতৰ কল্যাণ সাধন কৰিব লাগিব। সেইকাৰণে সাধুসকল পৰ্যটন কৰে, একে ঠাইতে বহি থাকিবলৈ নিদিয়ে।
যেনেকৈ আমি আজি আপোনাৰ সবৰ মাজত পালোহি বিভিন্ন অসমৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছোঁ আজি 30 বছৰ ধৰি আমি যাওঁ বুলি যাব নোৱাৰোঁ আপোনালোকে মোক কোনো কাৰণতে কোনেও চিনি নাপায় কিবা এটা সূত্ৰে ভগৱন্তৰ আদেশ যে যোৱা পৰ্যটন কৰা মোৰ নাম ধৰ্ম বিলান কৰা প্ৰচাৰ কৰা আৰু দেৱৰ্ষি নাৰদে সেই উদ্দেশ্যে আহি মৰ্ত্যত ভগৱন্তৰ নাম প্ৰকাশ কৰিছিল আৰু সেই সাধুজন যেতিয়া অজামিলে মাতিলে আহিলে সেৱা কৰিলে আৰু এগিলাচ পানী আপ্যায়ন কৰিলে তেতিয়া সাধুজনে ক'লে অজামিল মই তোমাক জানো তুমি পতিত পৰি আছা তুমি পাপী এই যে তুমি মোক পানী এগিলাচ দিলা আপ্যায়ন কৰিলা মাতিলা কিন্তু ইয়াৰ কৰ্ম অথলে নাযায় বাবাই সমস্ত এই যে আপোনালোকে আজি দিন ভৰা ধৰি বহি আছে ইয়াৰ এক বিন্দু কৰ্ম অথলে নাযায় এইটো ইশ উপনিষদত আছে 107খন উপনিষদ মূল ইশ উপনিষদত কি কৈছে জানেনে মই মাজতে কথাখিনি কৈ গৈছোঁ সেইখিনি তাতে থৈছোঁ আকৌ যাম কেনেকৈ এক বিন্দু কৈলাম মানে অথলে নাযায় ইশ উপনিষদত কি কৈছে যে জীৱবিলাক কেনেকৈ সৎ হয় কেনেকৈ অসৎ হয় যদি পৰীক্ষিতে 40 বছৰ বয়সতে প্ৰাণ ত্যাগ কৰিলে এতিয়া পৰীক্ষিতৰ কল্যাণ হ'লনে নহ'ল তেওঁতো 100 বছৰ পাব লাগিছিল মনুষ্যৰ আয়ুষ বৰিষ্ঠ সংখ্যাত নহয়নে বাৰু 100 বছৰ আমাক দিছে কিন্তু পৰীক্ষিতে 8 বয়সতে গুচি গ'ল কিন্তু কৈছে যদি নামঘৰলৈ গৈছে যদি সাধুৰ সেৱা কৰিছে যদি ঈশ্বৰ উপাসনা কৰিছে যদি আপুনি 8 বয়সতেও যদি কেতিয়াবা মৃত্যুবৰণ কৰিব লগা হয় আপোনাৰ সেই পুণ্য কিন্তু অথলে নাযায় ইশ উপনিষদে কৈছে কেনেকৈ নাযায় জীৱবিলাক কেনেকৈ আপোনাৰ সংসাৰলৈ আহে কেনেকৈ জীৱবিলাক কল্যাণ হয় একেখন গাঁৱতে কোনোবা এজন সাধু হয় কোনোবা এজন চোৰ হয় কোনোবা এজন ধনী হয় কোনোবা এজন অহংকাৰী হয় কোনোবা এজন পণ্ডিত হয় গাঁও একেখনেই পানী একেখিনিয়ে নামঘৰ একেটাই খেতিপথাৰ একেডোখৰ তেতিয়াহ'লে পাৰ্থক্য কেলৈ হয় ইয়াৰ কাৰণ আছে এই কাৰণটো জানিলে আমাৰ যিসকল সতী সন্তান জন্ম দিবলৈ আগবাঢ়ি আহিছে তেওঁলোকে এই কথাটো জনা বৰ দৰকাৰ ইখন উপনিষদে এই কথাটো কৈছে যে যেতিয়া জীৱ মৃত্যুবৰণ কৰে যদি আত্মঘাতী কৰে তেতিয়াহ'লে সেই জীৱই কেতিয়াও লয় নহয় আৰু যিসকল আমাৰ 9খন দুৱাৰেদি 2খন দুৱাৰ তললৈ আছে এখন বিস্তা দুৱাৰ এখন মুক্ত দুৱাৰ এই দুখনে যদি জীৱ গুচি যায় তেতিয়াহ'লে পেটাত্মা হয় বাকী 7খন দৰ্জাই যদি কেনেবাকৈ জীৱ ওলাই যায় তেতিয়াহ'লে স্বৰ্গগামী হয় আৰু কিবা এটা কাৰণত যদি আমাৰ সহস্ৰা এই কথা যুগৰ বলে যদি সহস্ৰৰ মাজেদি যদি আমি জীৱ বাস কৰি পঠাব পাৰোঁ তেতিয়াহ'লে বৈকুণ্ঠগামী হয় আৰু যিবিলাক জীৱই কৰ্ম কৰি গুচি গ'ল তেওঁলোকে কি কৰে লগে লগে ব্ৰহ্মত বিলীন হৈ থাকে লগে লগে তেওঁলোকে ছেটিং নহয় কেনেকৈ হয় সেই জীৱটোৰ গতিবেগ কেনেকুৱা আপোনালোকে এই যে ভাইৰাছ এতিয়া যে আমাৰ লগতে কৰোণা হৈছিল এই ভাইৰাছবিলাক কিমান শক্তিশালী জানেনে আপুনি যদি ফু মাৰি দিয়ে তেওঁলোকে 1 ছেকেণ্ডত 40 কিলোমিটাৰ গতি কৰে ইমান স্পীড যে আপুনি চকুৰে মনিব নোৱাৰে যিবিলাক ভাইৰাছ বেমাৰ তাতোতকৈ স্পীড অৰ্থাৎ গতিবেগকাৰ আমাৰ মনটো সেই ভাইৰাছটো 1 ছেকেণ্ডত 40 কিলোমিটাৰহে যায় কিন্তু আপোনাৰ মনটো 1 ছেকেণ্ডত আমেৰিকা পালে জাপান পালে ভবাৰ লগে লগে নহয়নে বাৰু বাপ মনটো আৰু মনতকৈ গতিবেগ কি পোহৰ সূৰ্যৰ পোহৰ 1 ছেকেণ্ডত কিমান 4 লাখ নে কিমান গতি কৰিব পাৰে তাতোতকৈ গতিবেগ আমাৰ এই জীৱবিলাক যেতিয়া শৰীৰৰ পৰা ওলাই যায় ব্ৰহ্মাণ্ডত এনেধৰণে ঘূৰি ফুৰে ইমান গতিবেগ তেওঁলোকে কি বিচাৰে যিটো সময়লৈকে যিটো কৰ্ম কৰি তেওঁলোকে গুচি গ'ল পাছৰ জনমত তেনেকুৱা সেইখিনি পৰা আৰম্ভ হোৱা এটা পৰিয়াল বিচাৰে এখন উদৰ বিচাৰে বা এখন গৰ্ভ বিচাৰে কাৰণ আপুনি মেট্ৰিকলৈকে পৰীক্ষা দি থৈছে মেট্ৰিক ফেইল কৰিলে তাৰ পাছত আপুনি আকৌ মেট্ৰিকৰ পৰাই আৰম্ভ কৰিব লাগিব নহয়নে বাৰু বাপ গতিকে লগে লগে তেওঁ যেতিয়া তেনেকুৱা এটা পৰিয়াল পাই যোৱাৰ লগে লগে তেওঁ লগে লগে দ্বাৰত প্ৰৱেশ কৰে আৰু দ্বাৰৰ পৰা পানী হৈ পৃথিৱীলৈ নামি আহে সেই পৰিয়ালটোৰ ঘৰত পৰে আৰু পানী পৰি ভূমিত পৰি সেই ভূমিৰ পানীত সেই পৰিয়ালৰ ঘৰখনৰ যিকোনো ফল মূলে গ্ৰহণ কৰে আৰু সেই পুৰুষজনে তাৰ ফল মূলৰ এচিড খাই পেলাই সেই ব্ৰহ্ম ধাৰণ কৰে আৰু তাৰ পৰা নাৰীগৰাকী ৰজত মিহলি হৈ সেই সন্তানটো সেই পৰিয়ালটোলৈ নামি আহে
যদি তেওঁ ঈশ্বৰ সাধনা কৰি জগতৰ পৰা গুচি গৈছিল তেওঁ ঠিক তেনেকৈ ঈশ্বৰ সাধনা কৰা এটা পৰিয়ালৰ ঘৰতে জন্মগ্ৰহণ কৰিবগৈ গতিকে আমি এইটো জন্মত যিমানখিনিলৈকে পাৰোঁ আগবঢ়াই থৈ যাওঁ সকলো নোৱাৰিলেও যিমানখিনিলৈকে পাৰোঁ আগবঢ়াই থৈ যাওঁ তাৰপিছত যদি গুচি যাওঁ তাৰপিছত আমি তেনেকুৱা এখন পৰিয়ালহে পাম যদি আমি খাই বৈ কেৱল জীয়াই থকাৰ কথা বুলি ভাবোঁ তেতিয়াহ'লে আমি আকৌ সেই তেনেকুৱা ফুটপাথৰ এটা পৰিয়ালতহে আকৌ পুনৰ জন্মগ্ৰহণ কৰি আমি কষ্ট ভোগ কৰিব লাগিব এইটো কথা মনত ৰাখিব কাৰণ আমাৰ কৰ্মৰ এক বিন্দু অথলে নাযায় আজি আপোনালোকে এই পুণ্যস্থানত বহি আইসকলে পুণ্যস্থানত বহি যি ঈশ্বৰৰ কথা শুনিলে ইয়াৰ এক বিন্দু অথলে নাযায় আজি এই আপোনালোকৰ নামঘৰৰ হেউকি হ'লে যি পবিত্ৰ অনুষ্ঠান কৰিলে তেওঁলোকৰ পুণ্য অথলে নাযায় পৰৱৰ্তী সময়ত তেওঁলোকে এনেকুৱা সমাজত বা এনেকুৱা গৃহতহে জন্মগ্ৰহণ কৰিব লাগিব য'ত তেওঁলোকে য'লৈকে কৰিছিল তাৰ পৰাহে তেওঁলোকে আকৌ কৰি যাব লাগিব মনত ৰাখিব এই কথা গতিকে সাধুজন যেতিয়া অজামিলৰ ঘৰত প্ৰৱেশ কৰিল তেওঁ যে এগিলাচ পানী আপ্যায়ন কৰিছিল তাৰ আপ্যায়ন অথলে নাযায় তেতিয়া সাধুজনে ক'লে অজামিল তই পাপী তোৰ পাপ ইতিমধ্যে শেষ হৈছে কেলে তই সাধুক সেৱা কৰিলি তই সাধুক আপ্যায়ন কৰিলি এজন সাধুক এগিলাচ পানী যদি কেনেবাকৈ আপ্যায়ন কৰিব পাৰে তেওঁ কৃতাৰ্থ হৈ যায় সেইকাৰণে সাধুসকলক শ্ৰদ্ধা ভক্তিয়ে শুশ্ৰূষা কৰে কথাবিলাক ভাগৱতত আছে আৰু লগে লগে সাধুজনে ক'লে যে তই আৰু এটা সন্তান জন্ম দিবি আৰু সেই সন্তানটোৰ নাম ৰাখিবি তই নাৰায়ণ আৰু তই সেই নাৰায়ণৰ নামৰ পৰা তই মুক্তি পাব লাগিব ইতিমধ্যে তোৰ পাপ যথেষ্ট হৈছে সাধু গুচি গ'ল যিহেতুকে অজামিলে আগতে ব্ৰাহ্মণ আছিল পুণ্য আছিল তেওঁ পুণ্যৰ কথা আকৌ পুনৰ ঘূৰি আহিলে কেনেকৈ সেই গজেন্দ্ৰই পূৰ্বতে ইন্দ্ৰদ্যুম্ন ৰজা আছিল হৰিভক্তি দ্ৰাবিড় দেশত তেওঁ মৌন ব্ৰত পালন কৰিছিল ঈশ্বৰ সেৱাৰ কাৰণে অগস্তি ঋষিৰ অভিশাপত তেওঁ হস্তি হ'ল তেওঁ কৰ্মৰ ফলত কিন্তু তেওঁ অন্তিম সময়ত মনত পৰি গৈছিল যে ঈশ্বৰ সাধনা কৰিব লাগে যদি আপোনাৰ ভাবে ঈশ্বৰ সাধনা কৰি থাকে অন্তিম সময়ত সেই ৰাম নাম ল'বলৈ মনত পৰি যাব চাওকচোন কৰ্মবিলাক কেনেকৈ আমাৰ ভাগৱতে কৈছে আপুনি যদি কোনোদিনেই নকৰে তেতিয়াহ'লে মনত ক'ৰ পৰা পৰিব যদি আমাৰ কেনেবাকৈ কৰ্মৰ বিপাক ঘটে তথাপিতো আমাৰ এদিন মনলৈ আহি যাব যে মই ঈশ্বৰ সাধনা কৰিব লাগে আৰু সেই অজামিলৰ মনত পৰিল যে নহয় সাধুজনৰ কথা মই পালন কৰিব লাগিব লগে লগে তেওঁ এটি সন্তান পুনৰ আহ্বান কৰিলে আৰু সন্তান জন্ম হ'ল নাম ৰাখিলে নাৰায়ণ এতিয়া অন্তিম সময়ত খাওঁতে মৰতে কেৱল নাৰায়ণৰ নামটো ৰাখে কেলে সাধুজনে কৈ যোৱা কথাটো তেওঁ মনত আছে আৰু অন্তিম সময়ত যেতিয়া তেওঁ পাপৰ কাৰণে জমদূত আহিল তেওঁক বান্ধিলে নাৰায়ণক মাতিলে আনকালেও মাতে কিন্তু নাৰায়ণ নামটোৰ শব্দ ইমান প্ৰভাৱ চাৰি বেদৰ চাৰি অক্ষৰ হাৰকাহি আনি ব্ৰহ্মাদেৱে থৈলে নাৰায়ণৰ বাণী সেই নাৰায়ণৰ নামলৈ শুদ্ধ কৰোঁ আমি চিতকয়া হৰি সন্তোষৰ কাৰণ আন নজানি নাৰায়ণ নামটোৰ ইমান প্ৰভাৱ আছে চাৰিখন বেদৰ চাৰিটা তত্ত্ব অৰ্থ মনত ৰাখিব আৰু লগে লগে বিষ্ণুদূত আহিলে আৰু যমদূতক খেদাই দিলে মাৰিলে এতিয়া প্ৰশ্ন হৈছে যে তেওঁ নাৰায়ণ নামটো লোৱাৰ কাৰণে অজামিল পাপৰ পৰা মুক্তি হোৱা নাই কিন্তু এই যে যমদূতে বিষ্ণুদূতৰ ভয়ত যে কিছুদূৰ আঁতৰত গৈ ৰৈ চাই আছে আৰু যমদূতে বিষ্ণুদূতক কৈছে যে তোমালোকৰ এইটো কেনেকুৱা নীতি যিজনে গোটেই জীৱনটো পাপ কৰিলে পাপ কৰাৰ কাৰণে আমি তেওঁক বান্ধি নিবলৈ আহিছোঁ নৰকলে আৰু তোমালোকে আহি তেনেকুৱা পাপীক মুক্তি দিলা তোমালোকৰ কেনেকুৱা ধৰণৰ নীতি তেতিয়া বিষ্ণুদূতে কৈছে যে তহঁতি নামৰ মহিমা নাজান তেওঁ যে নাৰায়ণ নামটো ল'লে এই নাৰায়ণ নামৰ মহিমা তেতিয়া সেই বিষ্ণুদূতকেইটাই যমদূতকেইটা কৈ আছিল সেই নাৰায়ণৰ মহিমা বা নামৰ মহিমা অজামিলে শুনি আছিল বহুত কৈছে নহয় আপোনালোকে চাবচোন অজামিল উপাখ্যানত নামৰ মহিমা বুলি এটা চেপ্টাৰে আছে এই নামৰ মহিমা যে কৈ আছিল বিষ্ণুদূতে যে নামে কি কৰিব পাৰে নামৰ কি সাধন কৰিব পাৰে নামে কি হাতুকাৰ্য সাধন কৰিব পাৰে নামৰ মহিমা কি নামৰ তত্ত্ব কি নামৰ শক্তি কি নামৰ প্ৰভাৱ কি নাম কি বস্তু এই গোটেই কথাখিনি যেতিয়া ক'লে অজামিলে মুমূৰ্খ অৱস্থাত সেই কথাখিনি কাণেৰে স্পৰ্শ কৰিলে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ যাতে কমল যেনয় হৰটকাৰে স্বভাৱতে নিৰ্মল হয় আৰু নিৰ্মল হৈ তেওঁ বৈকুণ্ঠগামী হৈ গুচি গ'ল আমি পোনপটীয়াকৈ কৈ দিওঁ নাৰায়ণ নামটো লোৱাৰ কাৰণে হৈ গ'ল নহয়নে বাৰু গতিকে আমি এই নাৰায়ণ নামৰ পৰা এই নামৰ প্ৰভাৱত যাতে আমি সতী সন্তানবিলাকক কেনেকৈ আমি প্ৰভাৱিত কৰিব পাৰোঁ
এই কথাটো আমি চিন্তা কৰিব লাগিব যিটো কাৰণে পৰীক্ষিতে গৰ্ভতেই বিষ্ণু দৰ্শন হৈছিল বিষ্ণু দৰ্শন হৈছিল কেনেকৈ বিষ্ণু দৰ্শন হৈছিল যেতিয়া এতিয়া দশমত এই কথাটো ওলাব অলপ পাছতে ওলাব দশমত যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্ত কৰি যাবলৈ ওলাইছিল বিদায় সময়ত আৰু সেই কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত যেতিয়া দুৰ্যোধনে সৰোবৰ কাষত পৰি মৃত্যু ক্ষণগণি আছিল তেতিয়া অশ্বত্থামাই গৈ তেওঁক মাত দিছিল হে দুৰ্যোধন তোমাক যদি মই এই মুহূৰ্তত অকণমান কিঞ্চিত সহায় কৰিব পাৰিলোহেঁতেন আৰু তেতিয়া দুৰ্যোধনে কৈছে তুমি যদি কেনেবাকৈ পাঁচ পাণ্ডৱৰ মৃত্যুৰ বাতৰিটো যদি আনি দিলাহেঁতেন মই মৃত্যুৰ সময়ত অন্তত শান্তি পালোহেঁতেন এজন অসৎ পুৰুষৰ দৈত্যৰ চিন্তা গতিকে সেই দুৰ্যোধনে কৈছে যে মই মৃত্যুৰ সময়ত যদি পঞ্চ পাণ্ডৱৰ মৃত্যুৰ বাতৰিটো যদি কেনেবাকৈ তুমি আনি দিব পাৰিলাহেঁতেন তেন্তে মই মৃত্যুৰ সময়ত শান্তি পালোহেঁতেন আৰু তেতিয়া অশ্বত্থামাই কি কৰিলে লগে লগে গৈ শুই থকাৰ অৱস্থাত পঞ্চ পাণ্ডৱ বুলি পঞ্চ পাণ্ডৱৰ 5টি পুত্ৰক হত্যা কৰি পেলালে আৰু খবৰটো দিলে দুৰ্যোধনক আৰু দুৰ্যোধনে লগে লগে অশ্বত্থামাক গালি পাৰিছে যে তই মোৰ কুলৰ বন্তি কি গৈছি নুমুৱাই পেলালি আমাৰ আৰু কল্যাণ নহ'ব এতিয়া যদি ভীমে কেনেবাকৈ গম পাই মোক আচাৰি আকৌ মাৰিব তুমি পঞ্চ পাণ্ডৱকহে মাৰিব লাগিছিল মই সেই খবৰটোৱে শুনিছিলোঁ কিন্তু পঞ্চ পাণ্ডৱৰ সেই 5টি সন্তান দ্ৰৌপদী 5টি সন্তান তুমি মাৰি জগতৰ অকল্যাণ কৰিলা কাৰণ আমাৰ গোটেই বংশৰ কুলটোকে তুমি হেৰুৱাই পেলালা আৰু সেই অশ্বত্থামাক যেতিয়া দ্ৰৌপদীয়ে হিয়া ঢাকৰি কান্দিছিল 5টা সন্তান শুই থাকোঁতে কাটিলে অৰ্জুনে লগে লগে আহি দ্ৰৌপদীক কৈছিল তুমি চিন্তা নকৰিবা তোমাৰ 5টি সন্তান অশ্বত্থামাই যে হত্যা কৰিলে অশ্বত্থামাক ধৰি আনি তোমাৰ সন্মুখত তোমাৰ চৰণামিতত ৰাখিম আৰু তুমি তেওঁৰ শৰীৰত স্নান পান কৰি তুমি শান্তি পাবা আৰু লগে লগে অশ্বত্থামাক বান্ধি আনিলে কিন্তু দ্ৰৌপদীয়ে কি কৰিলে এগৰাকী মাতৃয়ে এই কথাটো জানিব লাগিব এগৰাকী মাতৃ সংবেদনশীল হ'ব লাগিব আৰু দ্ৰৌপদীয়ে লগে লগে কৈছে যে তেওঁ বান খুলি দিয়া ৰজুমুক্ত কৰা যেতিয়া গুৰু দ্ৰোণাচাৰ্য মৃত্যুবৰণ কৰিছিল আৰু সেই দ্ৰোণাচাৰ্য সৰসজ্জাত গুৰু দ্ৰোণাচাৰ্য আই কিপিয়ে সতীদাস যাব লাগিছিল কিন্তু পুত্ৰৰ মুখলৈ চাই অশ্বত্থামাৰ পুত্ৰলৈ চাই জীয়াই আছিল আৰু আজি যদি অশ্বত্থামাৰ পুত্ৰক যদি আমি মৃত্যুবৰণ কৰোঁ বা মৃত্যুদণ্ড দিওঁ তেন্তে সেই মাতৃগৰাকীয়ে কেনেকৈ জীয়াই থাকিব মোৰ 5টি সন্তান গ'লেও মোৰ 5জন স্বামী জীয়াই আছে মই শান্তি লভিব পাৰিম মই যেনেকৈ এগৰাকী মাতৃ কিপিও এগৰাকী মাতৃ কিন্তু তেওঁকতো দণ্ড দিবই লাগিব লগে লগে যুধিষ্ঠিৰে ভগৱন্তক কৈছিল হে প্ৰভু বাসুদেৱ তুমি মোক এটা সিদ্ধান্ত দিয়া এই সংকটৰ সময়ত অন্য হাতে অশ্বত্থামা হ'ল আততায়ী আৰু অন্য হাতে তেওঁ গুৰুৰ পুত্ৰ গুৰু তেতিয়া বসুদেৱে এটা কথা কৈছিল হে যুধিষ্ঠিৰ গুৰু পতিত গ'লেও গুৰুক তুমি কিন্তু বধ কৰিব নোৱাৰিবা গুৰু পুত্ৰ গুৰুৱে কিন্তু গুৰুৱে যেতিয়া আততায়ী কৰে তেওঁক তুমি শাস্তিৰ পৰা বচাব নোৱাৰিবা যিহেতুকে তোমাৰ 5টি সন্তান হত্যা কৰিছে আৰু লগে লগে কি কৰিলে এটা সিদ্ধান্ত দিলে যে তেওঁক তুমি শাস্তিও দিব লাগিব আৰু বধো কৰিব নোৱাৰিবা আৰু লগে লগে অশ্বত্থামাৰ হিৰছেদ কৰিলে অশ্বত্থামাৰ জন্ম হওঁতে এটা হিৰত মণি লৈ আহিছিল অমৰ হৈ আহিছিল আৰু লগে লগে তেওঁ বধ নকৰি কি কৰিলে তেওঁ হিৰছেদ কৰিলে অৰ্থাৎ সেই মণিটো কাটি পেলালে নিৰ্বাসন দিলে আমাৰ সমাজত যেতিয়া কোনোবা এজন উচ্চ পদবীয়ে বা সমাজৰ আগৰণুৱা মানুহে যেতিয়া ভুল কৰে তেওঁক যেতিয়া পদৰ পৰা আমি নমাই দিওঁ তেওঁক তাতকৈ আৰু বেলেগ শাস্তি দিব নালাগে এইবিলাক আমাক ভাগৱতে কৈছে আৰু লগে লগে অশ্বত্থামাই লাজত দেশান্তৰ হ'ল আৰু যেতিয়া ভগৱন্ত পুৰুষে সেই কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্ত কৰি দ্বাৰকালৈ গৈছিল তেতিয়া অশ্বত্থামাই সেই প্ৰতিশোধ ল'বৰ কাৰণে আঁৰ কৰি লগত উত্তৰা গৈছিল উত্তৰাৰ গৰ্ভত এটি সন্তান আছে যাক আমি পৰীক্ষিত বুলি জানো আৰু পৰীক্ষিতৰ লক্ষ্য কৰি এপাত ব্ৰহ্মবাণ নিক্ষেপ কৰিছিল আৰু সেই ব্ৰহ্মবাণত উত্তৰাৰ গৰ্ভ জ্বলি গৈছিল আৰু উত্তৰাই দৌৰি দৌৰি আহি কৃষ্ণৰ চৰণৰ শৰণে পখিছিল যে হে প্ৰভু মোক ৰক্ষা কৰিব নালাগে মোৰ পেটত থকা সন্তানটি ৰক্ষা কৰা আৰু কৃষ্ণ হাঁহি পেলাই সুধিছিল তুমি যদি মৰি যোৱাত তোমাৰ কোনো আপত্তি নাই তেন্তে তোমাৰ পেটত থকা সন্তানটি তোমাৰ কি
জন্ম মৃত্যুৰ কথা থাকিব পাৰে তেতিয়া উত্তৰাৰ কোৱা কথাটো আপোনালোকে মন কৰক হে প্ৰভু মই মৰি যোৱাত আপত্তি নাই পাণ্ডৱৰ যদি এই শেষৰ গছ বন্তি যদি কেনেবাকৈ নমাই যায় তোমাৰ জগতত তোমাৰ কিলিংখা আহিব যিটো বংশত যিটো পৰিয়ালত তুমি অহুপুৰুষাৰ্থ চেষ্টা কৰি আছা ছাৰ দৰে আছা আৰু তুমি থাকোঁতে যেতিয়া গৰ্ভৰ সন্তানটো এজন আততায়ী হাতত যদি বধ হ'ব লগা হয় তেতিয়াহ'লে তোমাৰ নামৰ মহিমা এই জগতত কোনেও বিশ্বাস নকৰিব তুমি যে সন্তসকলক ৰক্ষা কৰা তাৰ কোনো মহিমা নাথাকিব গতিকে তুমি ৰক্ষা কৰা আৰু লগে লগে ভগৱন্ত পুৰুষে অংগুষ্ঠমান হৈ গদালৈ প্ৰৱেশ কৰিলে আৰু উত্তৰাৰ গৰ্ভত পৰীক্ষিতক দৰ্শন দিলে আৰু তেওঁ অমৃত প্ৰদান কৰি সেই গদাটো কি আমাৰ ভগৱন্তৰ হাতত 4টি অস্ত্ৰ থাকে গুৰুদেউ নাম আৰু ভকত শংখ চক্ৰ গদা পদ্ম গদা হ'ল নামৰ প্ৰতীক সেই গৰ্ভত নাম প্ৰৱেশ কৰি পেলাই তেওঁ অমৃত প্ৰদান কৰিলে আৰু অমৃত প্ৰদান কৰাৰ লগে লগে পৰীক্ষিত জীৱিত হৈ উঠিল